অসম চৰকাৰে চৰকাৰী শিক্ষাখণ্ড উন্নয়নৰ বাবে বহু পদক্ষেপ তথা আঁচনি গ্ৰহণ কৰিছে, কিন্তু তেনেধৰণৰ কোনো আঁচনি পদক্ষেপে শিৱসাগৰ জিলাৰ নামনি মামল গড়ভগা প্ৰাথমিক বিদ্যালয়ক স্পৰ্শ কৰিব পৰা নাই। বিশেষ একোৱে সুবিধা নথকাকৈ চলি আছে এইখন প্ৰাথমিক বিদ্যালয়। মই বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ অনুমতি সাপেক্ষে আজি এই বিদ্যালয়খনত বৰ্তমান প্ৰৱেশ কৰিছোঁ আৰু মই ইয়াৰ যি দুখ লগা ছবি, সেই ছবিখন মই তুলি ধৰিব বিচাৰিছোঁ জনতাৰ আগত। শিক্ষা বিভাগৰ সন্মুখলৈ এৰি দিব বিচাৰিছোঁ কেতবোৰ প্ৰশ্ন। এয়া দেখিছে, এই বিদ্যালয়খন স্থাপন হৈছিলে 1979 চনত আৰু বৰ্তমান 38গৰাকীও অধিক ছাত্ৰ ছাত্ৰী আছে। 5টা নহয় 6টা শ্ৰেণী ইয়াত পাঠদান কৰা হয় এটা কোঠাত, প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ। আৰু অংগনবাদীৰ যিবিলাক ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলকো ইয়াত একেলগে পাঠদান কৰা হয়। আচলতে যি ধৰণে ইয়াত সুবিধা আছিলে সেইবিলাক একোৱেই সুবিধা নাই, যাৰ বাবে একেটা কোঠাতে এনেধৰণে পাঠদান কৰিবলগীয়া হৈছে। শিক্ষক শিক্ষয়িত্ৰীৰো সমস্যা আছে, অভাৱ আছে। মই এই সকলোবিলাক বিষয় কি সমস্যাত জৰ্জৰিত হৈ আছে সেইবিলাক মই খুদ প্ৰধান শিক্ষয়িত্ৰীৰ মুখৰ পৰা জানিব বিচাৰিম। আপুনি অলপ বাইদেউ, আপোনাৰ এই বিদ্যালয়খনত দেখিছোঁ এটাই শ্ৰেণী, কিমান ছাত্ৰ ছাত্ৰী আছে, কোঠা কেইটা, এই বিষয়ে জনাব। কি সমস্যা? 38জন আছে আমাৰ ছাত্ৰ ছাত্ৰী। শ্ৰেণী কোঠা এটাই, পাৰ্টিশ্যনৰ ব্যৱস্থা নাই। শ্ৰেণী কেইটা পাঠদান হয়? 6টা শ্ৰেণী পাঠদান, 6টা শ্ৰেণী, ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে। তাৰপাছত শিক্ষক 2জন, আমি শিক্ষকৰ অভাৱ হৈছে। আৰু শিক্ষক কেইজন? আমাৰ শিক্ষক 2জন আৰু শ্ৰেণী অনুপাতে আমাৰ শিক্ষক 2জনে আমি সুবিধাৰ সন্মুখীন হৈছোঁ। কাৰণ কেলৈ 6টা শ্ৰেণী একেলগে ক্লাছ কৰাটো সম্ভৱো নহয়। গতিকে শিক্ষামন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ, যদি আমাৰ বিদ্যালয়খনৰ কণ ছাত্ৰ ছাত্ৰী ভৱিষ্যত উন্নতিৰ কাৰণে আমাক পাৰে যদি সহায়ৰ প্ৰয়োজন। এগৰাকী সহকাৰী শিক্ষক আছে, আপুনি আগতে ইয়াত কৰিছিল? আগতে ক'ত কৰিছিল? আগতে প্ৰথম কৰিছিলোঁ শদিয়াত কৰিছিলোঁ। তাৰপিছত ইয়াত যোগদান কেতিয়া কৰিলে? ইয়াত মই যোগদান কৰিছিলোঁ 2023 চনৰ মে' মাহৰ 18 তাৰিখে। ইয়াত আমাৰ শৈক্ষিক পৰিৱেশটো একেবাৰে বিনষ্ট হৈছে। আৰু পৰিৱেশ বুলিবলৈ একেবাৰে নাইকিয়া হৈ গৈছে। কিয় মানে একেটা শ্ৰেণীতে যেতিয়া পঞ্চম শ্ৰেণীলৈকে, ক শ্ৰেণীৰ পৰা 6টা শ্ৰেণী পাঠদান কৰিবলগীয়া হয়, তেতিয়া মানে শিক্ষাৰ্থীসকলো বহুত শিক্ষাৰ পৰা বঞ্চিত হৈছে। মই এই আপোনালোকৰ সুযোগ আৰু সমস্যা বুলি ক'লে, আমাৰ বিদ্যালয়খন বানপীড়িত এলেকাত আছে। ইয়াত আমাৰ খোৱা পানীৰ অভাৱ হয়। আমাৰ ইয়াত অন্য বিদ্যালয়ৰ তুলনাত শৌচ প্ৰস্ৰাৱগাৰ কোনো গৃহ নাই, আমাৰ ৰান্ধনি গৃহ নাই। আমাৰ মানে একেবাৰে অসুবিধা হৈছে। আৰু পুথিভঁৰাল বুলিবলৈ তেনেকৈ নাথাকে। আমাৰ আলমাৰিতে 2-4খন পুথি বিভাগৰ ফালৰ পৰা ভৰাই থওঁ। ৰান্ধনি ঘৰ নাই। আমি মানে একেবাৰে সমস্যা জড়িত। মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই আমাৰ বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াকো মই অনুৰোধ জনাইছোঁ, এই কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বিদ্যালয়ত অতি কমেও 2জন শিক্ষক নিয়োগ কৰক আৰু আমাক 2টা কোঠা লাগে। হয়, আচলতে পাঠদান কৰি থকাৰ সময়ত বিদ্যালয়ত প্ৰৱেশ কৰিব নালাগে, কিন্তু অনিচ্ছা স্বত্বেও আমি প্ৰৱেশ কৰিবলগীয়া হৈছে এই দৃশ্যসমূহ দেখুৱাবলৈ। আমি দেখুৱাইছোঁ এই এটাই মাত্ৰ কোঠা, আৰু এই এটা কোঠাতে 6টা শ্ৰেণীৰ পাঠদান হয়। যিটো অংগনবাদীৰ যিসকল ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলক ইয়াতে পাঠদান কৰা হয়। ইয়াৰ উপৰিও আচলতে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকলকো একেটা কোঠাতে ইয়াত পাঠদান কৰোৱা হয়। কেৱল কোঠাৰ সমস্যা আছেই, ইয়াৰ উপৰিও ইয়াত মাত্ৰ 2গৰাকীহে শিক্ষক আছে। ইয়াৰ সমীপৰ কেতবোৰ অঞ্চলত বহু এনেকুৱা বিদ্যালয় আছে যিবিলাকত 6গৰাকী মাত্ৰ ছাত্ৰ ছাত্ৰী আছে, 7গৰাকী ছাত্ৰ ছাত্ৰী আছে। কিন্তু তাত সেই বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক বহুত বেছি আছে, 6-7গৰাকীকৈও শিক্ষক শিক্ষয়িত্ৰী আছে।
অথচ এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 30 গৰাকীৰ অধিক, কিন্তু আছে মাত্ৰ 2 গৰাকী শিক্ষক। নাই কোনো পেচাবগাৰ, নাই কোনো শৌচাগাৰ, নাই কোনো ধৰণৰ ৰান্ধনি ঘৰ, নাই সুকীয়াকৈ, নাই কোনো ধৰণৰ পুথিভঁৰাল। আচলতে গ্ৰাম্য জনতাক ৰাম ঠগন দিয়েছে নেকি শিক্ষা বিভাগে, এই প্ৰশ্ন বৰ্তমান উত্থাপন হৈছে। বহু বিদ্যালয়ত বৰ্তমান স্মাৰ্ট ক্লাছ কৰা হয়, কম্পিউটাৰ শিক্ষা দিয়াৰ ব্যৱস্থাও আছে, সুকীয়াকৈ পুথিভঁৰালৰ ব্যৱস্থা আছে, অনলাইন পাঠদানৰ ব্যৱস্থা আছে, কিন্তু এই গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠানসমূহ উন্নয়ন কৰিবলৈ আচলতে কেতিয়া পদক্ষেপ ল'ব চৰকাৰে, কেতিয়া চকু কাণ দিব শিক্ষা বিভাগে, এই প্ৰশ্ন কিন্তু বৰ্তমান সকলোৱে উত্থাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।